everyone. I welcome you all to Mindmap Education. APSC CCৰ মেইন সিৰিজৰ এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। So, মেইনছত কি হয়? মেইনছত the most important thing is scoring more marks. Okay, scoring more marks. আৰু to score more marks, we need to address the demand of the question. আৰু কুৱেশ্যনটোৰ ডিমাণ্ড এড্ৰেছ কৰিবলৈ আমি ফাৰ্ষ্টত কি হয়? আমি কুৱেশ্যনটো বুজিব লাগিব যে what is the question. ঠিক আছে, ফাৰ্ষ্ট অফ অল we need to understand the question. আৰু তাৰ কাৰণে কুৱেশ্যনটোত কিছুমান ডাইৰেক্টিভ ৱৰ্ডছ থাকে, সেইখিনি আমি জনাটো অতি প্ৰয়োজনীয়। এতিয়া বহুতে কয় যে মই টপিকটো জানো, কিবা এটা টপিক পঢ়ি গ'লোঁ, সেইটো আহিলে বঢ়াই থৈ আহিলোঁ, তেনেকৈ গোটেই পেপাৰখন কৰি থৈ আহিছিলোঁ, কিন্তু মই কি হয় সেইটোক লৈ পেলাই মই সিমানটো কিন্তু যিটো এক্সপেক্ট কৰিছিলোঁ মাৰ্কছটো নাপালোঁ। চ' সেইটোৰ মিনিং এটা হ'ব পাৰে, এটা ওৱান অফ দ্য পাৰ্চপেক্টিভ ইজ যে ডিমাণ্ডটো সম্পূৰ্ণকৈ পূৰণ নহ'লে, ডিমাণ্ডটো পূৰণ হ'বলৈ হ'লে সেই কুৱেশ্যনটোত যদি কিছুমান ডাইৰেক্টিভ ৱৰ্ড থাকে, কিছুমান নিৰ্দিষ্ট ৱৰ্ড থাকে, সেইখিনি মতে যদি আমি কুৱেশ্যনটো আনচাৰটো নকৰোঁ, তেন্তে ইট ইজ ভেৰি হাই, প্ৰবেবলি ভেৰি হাই যে আমি সঠিক নম্বৰ সেই কুৱেশ্যনটোত নাপাম। চ' ইয়াত কি কৰিছোঁ, মই ভিডিঅ'টোত 20টামান তেনেকুৱা ডাইৰেক্টিভ ৱৰ্ড যিখিনি অলৰেডি APSC হওক বা UPSCত ৰিপিট হৈছে, আৰু তেনেকুৱা কিছুমান লৈ পেলাই সেই ৱৰ্ডখিনিৰ মিনিং কি হয়, সেই ৱৰ্ডখিনিৰ এক্সাম্পল সহিতে তেনেকুৱা ৱৰ্ড যদি কুৱেশ্যনত থাকে, আমি কেনেকৈ অকণমান বেলেগকৈ এড্ৰেছ কৰিব লাগে সেই সম্পৰ্কে ইয়াত ডিছকাছ কৰিম। ঠিক আছে, চ' লেটছ ষ্টাৰ্ট দ্য মেইন টপিক। চ' ফাৰ্ষ্ট অফ অল, যদি কুৱেশ্যনটো ডিছকাছ থাকে, ঠিক আছে, ডিছকাছ থাকিলে মেইনলি কেনেকুৱা ধৰণৰ থাকিব, যে এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব, ডিছকাছ দ্য ইম্পেক্ট অফ গ্ল'বেলাইজেশ্যন অন ইণ্ডিয়ান এগ্ৰিকালচাৰ। ঠিক আছে, এইটো জাষ্ট এনেই নৰ্মেল কুৱেশ্যন এটা মই বনাই দিছোঁ লগত, যে এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে। চ' এনেকুৱা যদি থাকে কি হয়, তেতিয়া কি কৰিব লাগিব, আমি অকণমান ডিটেইলত লিখিব লাগিব। ঠিক আছে, ডিটেইলত লিখিব লাগিব, এণ্ড মেইনলি কি বস্তু দিব লাগিব, আমি লিখোঁতে ফেক্টছখিনি দিব লাগিব, লগতে এক্সাম্পলছ দিব লাগিব। ঠিক আছে, আৰু দুইটা এটা বেলেঞ্চ অপিনিয়ন দিব লাগিব তাত। ঠিক আছে, চ' মেইন ইয়াত কি হয়, ডিছকাছ বুলি যদি থাকে, আমি টপিকটোৰ যিখিনি ফেক্টছ হয় সেইখিনি দিব লাগিব, আৰু লগতে সেইখিনিক আমি লগত কি দিব লাগিব, এক্সাম্পলছ দিব লাগিব। অ'কে, then let's go to the next word, that is examine. Okay, so examine বুলি যদি কুৱেশ্যনত থাকে, লাইক এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে যে examine the causes of air pollution in Indian cities. ঠিক আছে, চ' তেতিয়া কি কৰিব লাগিব, তেতিয়া আমি দিব লাগিব, আমি ফাৰ্ষ্ট অফ অল we need to do যে focus on why and how. ঠিক আছে, বস্তুটো why অৰ্থাৎ কিয় আৰু হাও কেনেকৈ, চ' সেইখিনি বস্তু আমি দেখাব লাগিব, এক্সামাইন কৰিব লাগিব, মানে আমি বস্তুটো পৰীক্ষা কৰি এটা প্ৰচেছটো দেখাব লাগিব। ঠিক আছে, আৰু লগত কি দিব লাগিব, আমি ফেক্টছখিনি দিব লাগিব। ঠিক আছে, ইয়াত এক্সাম্পল দিব পাৰি, এক্সাম্পল দিয়াটো অতি প্ৰয়োজনীয় মেইনছত আনচাৰত, বাট ইয়াত এক্সাম্পলৰ পৰিমাণটো অকণমান কম হ'ব। ঠিক আছে, এক্সামাইন বুলি যদি থাকে, আমি নৰ্মেল এটা যিটো আনচাৰত ডিছকাছ বুলি থাকিলে যদি আমি 5টা এক্সাম্পল দিওঁ, এক্সামাইন বুলি থাকিলে আমি এটা বা মেক্সিমাম 2টা এক্সাম্পল দিম। দেন আহিলে এনালাইজ। অ'কে, চ' এনালাইজ বুলি যদি থাকে, এনালাইজ বুলি থাকিলে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যে এনালাইজ দ্য ৰোল অফ উইমেন ইন ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল। অ'কে, চ' ইয়াত কি কৰিব লাগিব, এইটো মই হাইলাইট কৰি থৈছোঁ, ডিভাইড ইনটু পাৰ্টছ। এনালাইজ বুলি থাকিলে আমি পাৰ্টত ভাগ কৰি দেখাব লাগিব। ঠিক আছে, পাৰ্টত ভাগ কৰি এতিয়া কেনেকৈ দেখাম সেইটো যদি আমি চাওঁ, পাৰ্টত ভাগ কৰি বেছিকেলি এক্সপ্লেইন কৰিব লাগিব যে এনালাইজ দ্য ৰোল অফ উইমেন ইন ফ্ৰীডম ষ্ট্ৰাগল। ঠিক আছে, চ' এইটো আমাক সুধিছে এনবাই, এইটো আনচাৰটো আমি লিখিম। এতিয়া আমি এটা বস্তু আমি জানো যে ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগলৰ কি, এইটো বেছিকেলি জানিবই লাগিব আনচাৰটো কৰিবলৈ, যে ফ্ৰীডম ষ্ট্ৰাগলটোক আমি 3টা ভাগত ব্ৰডলি ভগাব পাৰোঁ। ঠিক আছে, এটাটো কি হয়, ফাৰ্ষ্ট অফ অল আমাৰ যিটো নন কপাৰেশ্যন মুভমেণ্ট, দেন চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট, দেন যিটো আমাৰ কুইট ইণ্ডিয়া মুভমেণ্ট। গতিকে আমি সেই 3টা মুভমেণ্টক সেই 3টা ব্ৰড ভাগত ডিভাইড কৰি পেলাই তাত আমি সেই 3টা ষ্টেপত আমি উইমেনে কেনেকৈ ৰোল প্লে কৰিছিলে এটা ইম্পৰ্টেণ্ট, সেইটো আমি দেখাব পাৰোঁ। ঠিক আছে, দেন আহিলে ইভালুৱেট, যদি থাকে ইভালুৱেট বুলি, যে ইভালুৱেট দ্য পাৰফৰ্মেঞ্চ অফ NG এনৰেগা। চ' ইভালুৱেট মানে কি হয়, ইভালুৱেট মানে বেছিকেলি হয় যে মূল্যাংকন কৰা। ঠিক আছে, চ' ইভালুৱেট মানে কি কৰিব লাগিব, জাজ আফটাৰ ৱেইং প্ৰ'জ এণ্ড কনছ, যে ইউ হেভ টু লিষ্ট পজিটিভ এণ্ড নিগেটিভ, যে বস্তুখিনি প্ৰ'জ আৰু কনছ, অৰ্থাৎ ধনাত্মক আৰু ঋণাত্মক দিশ কি কি আছে, ভাল আৰু বেয়া কি আছে, সেইখিনি দিব লাগিব। তাৰপিছত ইউ হেভ টু গিভ ইয়ৰ জাজমেণ্ট। ঠিক আছে, চ' এতিয়া MG এনৰেগাৰ পাৰফৰ্মেঞ্চ আমাক ইভালুৱেট কৰিবলৈ দিছে। MG এনৰেগা কি হয়, যে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি স্কিম। চ' এইটোত কি হ'ব, আমি দিলোঁ যে পজিটিভ এইখিনি হয় যে ইনক্লুচিভ গ্ৰ'থত সহায় কৰে। ঠিক আছে, আৰু নিগেটিভ আমি এইটো দিলোঁ যে ইয়াত কাৰাপশ্যন হ'ব পাৰে বা তেনেকুৱা কিবা থাকিব পাৰে, বা গোটেই 100 দিন যিটো গাৰেণ্টি আছে সেইটো 100 দিনলৈ এমপ্লয়মেণ্ট গাৰেণ্টি নাপায়। চ' সেইখিনি দিলোঁ। লাষ্টত কি কৰিব লাগিব, তাৰপিছত আমি এটা দুটা বা 3টা লাইনত আমি এটা জাজমেণ্ট দিব লাগিব। জাজমেণ্ট মানে বেছিকেলি কি হ'ব, যে কনক্লুজনটোৱে বুজায়, কিন্তু কনক্লুজনটো আমি এটা জাজমেণ্ট ষ্টাইলত দিব লাগিব, যে এইখিনি কি কনছ হয়, এইখিনি নিগেটিভছ আছে,
বা এইখিনি পজিটিভ আছে কিন্তু এইখিনি আমি ৱে ফৰৱাৰ্ড দি এইখিনি আমি বস্তুখিনি যদি ঠিক কৰোঁ তেতিয়া এইটো বস্তু আৰু ভাল হ'ব চ' ইট ইজ লাইক ডেট ঠিক আছে দেন আহিলে আমাৰ ক্ৰিটিকেলি এক্সামাইন চ' আমাৰ যদি আহে কুৱেশ্যনটো ক্ৰিটিকেলি এক্সামাইন দ্য ছাকচেছ অফ স্বচ্ছ ভাৰত মিছন যে স্বচ্ছ ভাৰত মিছনৰ যিটো সফলতা সেইটো আমি ক্ৰিটিকেলি এক্সামাইন কৰিব লাগে ঠিক আছে চ' এইটোত কি কৰিব লাগিব এইটোত আমি দিব লাগিব both good and bad sides অৰ্থাৎ পজিটিভ আৰু নিগেটিভ দুটা চাইড তাৰপিছত আমি কনক্লুজন এটা লিখিব লাগিব ইয়াত আৰু এটা আমি এনেকৈ দিছোঁ যে এক্সামাইন উইথ ৰিজনিং এণ্ড এড ইয়ৰ অপিনিয়ন অৰ্থাৎ আমি কনক্লুজনটোত নিজৰ অপিনিয়নটো দিব পাৰিম অ'কে বাট অপিনিয়ন মানে নিজৰ অপিনিয়ন মানে কি আমি সেই অপিনিয়নটো এতিয়া আমি যেনেকৈ নৰ্মেল কথা পাতোঁ তেনেকৈতো অপিনিয়ন দিলে নহ'ব অকণমান অপিনিয়নটো আমাৰ ফৰ্মেল হ'ব লাগিব অ'কে দেন আহিলে আমাৰ কমেণ্ট ঠিক আছে চ' এনেকৈ যদি কুৱেশ্যন আহে যে কমেণ্ট অন দ্য ৰোল অফ মিডিয়া ইন এ ডেম'ক্ৰেচি ঠিক আছে চ' এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে কমেণ্ট মানে কি হয় কমেণ্ট মানে কিন্তু ইউ হেভ টু গিভ ইউ অপিনিয়ন বাট কথাটো হ'ল যে অপিনিয়নটো দিওঁতে আমি অপিনিয়ন নিজৰ বুলি কওঁ একচুৱেলি কিন্তু আমি নিজৰ অপিনিয়ন তেনেকৈ ইয়াত দিলে আমি মাৰ্কছ কম পাম আমি অপিনিয়নটো কি কৰিব লাগিব আমি অপিনিয়নটো দিম কিন্তু আমি সেই অপিনিয়নটো কোট কৰাই দিম যে এজ পাৰ দ্য আমুক এজেঞ্চি যে এজ পাৰ দ্য ল কমিশ্যন ঠিক আছে এজ পাৰ দ্য নীতি আয়োগ তেনেকৈ আমি কিছুমান কমিশ্যনক কোট কৰাই দিম কোট কৰাই পেলাই আমি তেনেকুৱা অপিনিয়ন কিছুমান দিম আৰু আমি এটা দুটা অপিনিয়ন এনেকৈ নিজৰ ফালৰ পৰা এটা বা দুটা অপিনিয়ন অৰ্থাৎ কনক্লুজনত তেনেকৈ দিব পাৰিম বাট এনেকুৱা আনচাৰবোৰ যে কমেণ্ট বুলি যদি কৰিব দিয়ে বা অপিনিয়নেটেড যিবোৰ হয় সেইবোৰত বেছিকেলি চবতকৈ ভাল হয় যে আমি কিবা এটা সংস্থাক অৰ্থাৎ অৰ্গেনাইজেশ্যনক কোট কৰোঁ ঠিক আছে দেন আহিলে আমাৰ ক্ৰিটিকেলি এনালাইজ ঠিক আছে ক্ৰিটিকেলি এনালাইজ চ' ক্ৰিটিকেলি এনালাইজ কৰিবলৈ হ'লে কি হ'ব যে আমি এনালাইজো কৰিব লাগিব আৰু সেইটো ক্ৰিটিকেলি কৰিব লাগিব চ' আমি প্ৰ'জ এণ্ড কনছ দিব লাগিব ঠিক আছে প্ৰ'জ এণ্ড কনছ দিব লাগিব আমি এইটো যিটো অলৰেডি ক্ৰিটিকেলি এক্সামিনত চাই আহিলোঁ প্ৰ'জ এণ্ড কনছ দিলোঁ আমি পজিটিভছ আৰু নিগেটিভ ছাইডখিনি দিলোঁ ঠিক আছে তাৰপিছত আমি এণ্ড কৰিলোঁ উইথ আৱাৰ অপিনিয়ন ঠিক আছে দেন আহিলে আমাৰ ইলাবৰেট অ'কে যে ইলাবৰেটৰ কুৱেশ্যন এনেকুৱা আহিব পাৰে যে ইলাবৰেট দ্য কনচেপ্ট অফ কোঅপাৰেটিভ ফেডাৰেলিজম চ' ইলাবৰেট মানে মেইনলি কি হয় ইলাবৰেট মানে মেইনলি ডিটেইলছকৈ বস্তুটো বুজাবলৈ কয় বা ডিটেইলছকৈ দেখাই দিবলৈ কয় যে এইটোত কি কৰিব লাগিব ইয়াত দি থোৱা আছে যে টেক দ্য আইডিয়া এণ্ড এক্সপ্লেইন ইট উইথ এক্সাম্পলছ এণ্ড এক্সপ্লেনেশ্যনছ যে বস্তুটো আমি যিটো কনচেপ্টটো দিছে ইয়াত এতিয়া কি সুধিছে ইলাবৰেট দ্য কনচেপ্ট অফ কোঅপাৰেটিভ ফেডাৰেলিজম যে কোঅপাৰেটিভ ফেডাৰেলিজম বস্তুটো কি হয় সেইটো দিলোঁ আৰু তাৰপিছত ই কেনেকৈ কাম কৰিছে সেইটো আমি এক্সাম্পলৰ জৰিয়তে দেখাই দিলোঁ যে GST কমিশ্যনৰ কথা কৈ দিলোঁ ঠিক আছে ফাইনেন্স কমিশ্যনৰ কথা কৈ দিলোঁ বা যিখিনি আমাৰ ইণ্টাৰেষ্টেড কাউন্সিল জ'নেল কাউন্সিল সেইবোৰ তেনেকৈ এক্সাম্পল দি আমি এইটো বস্তুটো আৰু ভালকৈ বুজাই দিলোঁ অ'কে দেন আহিলে আমাৰ এক্সপ্লেইন এইটো সকলোৱে বুজিয়ে পায় এক্সপ্লেইন মানে কি হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে এক্সপ্লেইন দ্য প্ৰিন্সিপালছ অফ ছাবচিডিয়াৰিটি ইন গভৰ্নেন্স ঠিক আছে চ' এইটোত বেছিকেলি কি হ'ব লাগিব উই হেভ টু ডিফাইন ফাৰ্ষ্ট অফ অল আৰু আমি সেই যিটো বস্তু আমি ডিফাইন কৰিলোঁ যে এইটোত আমি এটা ছাবচিডিয়াৰিটি গভৰ্নেন্সো ডিফাইন কৰিলোঁ তাৰপিছত সেইটো ভালকৈ আমি এক্সাম্পলছৰ জৰিয়তে আৰু অকণমান ব্ৰডকৈ বুজাই দিব লাগিব চ' ইলাবৰেট আৰু এক্সপ্লেইন কাইণ্ড অফ আমি ছেইম পেজতে ৰাখিব পাৰোঁ দেন আহিলে আমাৰ এছেছ অ'কে চ' এছেছ মানে বেছিকেলি কি হ'ব এছেছ মানে আমি কৰিব লাগিব যে ফাৰ্ষ্ট অফ অল আমি কুৱেশ্যনটো চাই লওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এছেছ দি পেলাই যে এছেছ ইণ্ডিয়াছ প্ৰিপেয়াৰ্ডনেছ ফৰ ক্লাইমেট চেঞ্জ ঠিক আছে চ' ইণ্ডিয়াছ প্ৰিপেয়াৰ্ডনেছ ফৰ ক্লাইমেট চেঞ্জ এইটোত আমি বেছিকেলি কি কৰিব লাগিব যে আমি ফাৰ্ষ্ট অফ অলটো আমি প্ৰভাইড কৰিব লাগিব ফেক্টছখিনি যে বস্তুখিনিক লৈ ফেক্টখিনি কি হয় যদি এই কুৱেশ্যনটো আমি যদি চাওঁ ইণ্ডিয়াৰ প্ৰিপেয়াৰ্ডনেছ ফৰ ক্লাইমেট চেঞ্জ ফাৰ্ষ্ট অফ অল আমি এইটো ক'ব লাগিব যে ইয়াত কিৱৰ্ড কি আছে ক্লাইমেট চেঞ্জ আছে চ' ক্লাইমেট চেঞ্জটোক আমি ডিফাইন কৰিলোঁ তাৰপিছত আমি এইখিনি বস্তু আমি দিব লাগিব যে ইণ্ডিয়া বৰ্তমান কি আছে বৰ্তমান ষ্টেটটো কি হয় ক্লাইমেট চেঞ্জক লৈ আৰু তাৰপিছত আমি সেইখিনি বস্তুক লৈ আমি ফিউচাৰ এটা ডাইমেনশ্যনত যাব লাগিব আৰু লগতে আমি যিখিনি বস্তু প্ৰেজেণ্ট ষ্টেট অফ দ্য নেচাৰ দিলোঁ যিখিনি বস্তু সেইখিনিক আমি এইটো বস্তু সেইখিনি দি পেলাই দিব লাগিব যে ইজ ইট ছাফিচিয়েণ্ট অৰ নট যে বৰ্তমান ইণ্ডিয়াৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বা ইণ্ডিয়াৰ যিখিনি পলিচি আছে সেইখিনি ক্লাইমেট চেঞ্জক লৈ ফিউচাৰৰ কাৰণে ছাফিচিয়েণ্ট হয়নে নহয় চ' তেনেকুৱা ধৰণৰ আমি আনচাৰটো দিব লাগিব দেন আহিলে আমাৰ জাষ্টিফাই চ' জাষ্টিফাই মানে কি হ'ব লাগিব জাষ্টিফাই মানে মেইনলি কি হয় আমি প্ৰুভিং উইথ ৰিজনছ জাষ্টিফাই কৰিবলৈ কয় যে কোনোবাই যে কয় যে জাষ্টিফাই ইয়'ৰ আৰ্গুমেণ্ট চ' তেনেকুৱা ধৰণৰ কথা চ' ইয়াত কুৱেশ্যন এনেকুৱা ধৰণৰ আহিব পাৰে যে জাষ্টিফাই দ্য নিড ফৰ চাইমালটেনিয়াছ ইলেকশ্যনছ ইন ইণ্ডিয়া যে ইণ্ডিয়াত চাইমালটেনিয়াছ ইলেকশ্যনৰ যিটো প্ৰয়োজন হয় সেইটো জাষ্টিফাই কৰা চ' এইটোত আমি ৰিজনছ দিব লাগিব আৰু ৰিজনছখিনি আমি ছাপৰ্ট কৰিব লাগিব ঠিক আছে চ' ৰিজনছ আমি দিলোঁ ৰিজনছখিনি ছাপৰ্ট কৰিবলৈ সকলোতকৈ ডাঙৰ বস্তু কি হয় ৰিজনছখিনি কিবা এটা বস্তু আমি যদি আৰ্গুমেণ্ট দিওঁ সেইটো ছাপৰ্ট কৰিবলৈ সকলোতকৈ ভাল বস্তু হৈছে এক্সাম্পলছ অ'কে এক্সাম্পলছ আৰু যদি পাৰি কেছ ষ্টাডিজ চ' these are things we have to give when it says justify then আহিলে আমাৰ illustrate
অ'কে চ' ইলাষ্ট্ৰেট মানে কি হয় ইলাষ্ট্ৰেট দ্য ডিফাৰেঞ্চ বিটুইন গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট চ' বেচিকেলি কি হয় আমি এইটো ইলাষ্ট্ৰেট মানে কি এক্সাম্পলৰ জৰিয়তে আমি বস্তুটো ভালকৈ এক্সপ্লেইন কৰি দিব লাগিব চ' ইলাষ্ট্ৰেট ডিছকাছ এক্সপ্লেইন এইবোৰ কাইণ্ড অফ ছেইম পেজৰে হয় বা ছেইম ধৰণৰে হয় দেন হাইলাইট মানে কি হ'ব যে হাইলাইট দ্য চেলেঞ্জেছ ফেচ বাই আৰ্বান গভৰ্নেন্স চ' হাইলাইট বুলি যদি থাকে তেতিয়া আমি কি কৰিব লাগিব উই হেভ টু ফ'কাছ অন দ্য মষ্ট ইম্পৰ্টেণ্ট পইণ্টছ যে কিবা এটা বস্তুৰ সকলোতকৈ ইম্পৰ্টেণ্ট যিখিনি যে ইয়াত কৈছে কি হাইলাইট দ্য চেলেঞ্জেছ ফেচ বাই আৰ্বান গভৰ্নেন্স এতিয়া আৰ্বান গভৰ্নেন্সৰ সকলোতকৈ যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ হয় চেলেঞ্জেছৰ সেইখিনি আমি দিব লাগিব ফাৰ্ষ্টত সেইখিনি দিব লাগিব তাৰপিছত আমি বেলেগ বেলেগ ডাইমেনশ্যনলৈ গতি কৰিব পাৰোঁ বাট ফাৰ্ষ্টত সেইটো দিব লাগিব তেতিয়াহে আমাৰ যিটো ডিমাণ্ড অফ দ্য কুৱেশ্যন সেইটো ফুলফিল হ'ব দেন আহিলে আমাৰ another word is enumerate so enumerate the features of Indian constitution so এনেকুৱা ধৰণৰ কুৱেশ্যনত দিয়ে so enumerate বেচিকেলি কি কৰিব লাগে বা enumerate মানে কি হয় লিষ্ট আউট দ্য পইণ্টছ ওৱান বাই ওৱান চ' বেচিকেলি যদি এনেকুৱা কুৱেশ্যন দিয়ে enumerate the features of Indian constitution এইটোত আমাৰ সকলোতকৈ ভাল এপ্ৰ'চ কি হয় সেই কুৱেশ্যনটোৰ আনচাৰ কৰা মেক এ লিষ্ট এণ্ড ব্ৰিফলি এক্সপ্লেইন ইচ পইণ্ট আমি লিষ্ট এখন বনাই সেইটো কৰিব পাৰোঁ অবভিয়াছলি যদি আমাৰ লিষ্ট বনাবলৈ বা টেবুল এখন বনাবলৈ অসুবিধা হয় তেতিয়া আমি পইণ্ট লিখি পেলাই সেইটো আমি এক্সপ্লেইন কৰি তেনেকৈ কৰি যাব পাৰোঁ ঠিক আছে দেন আহিলে আমাৰ ডিষ্টিংগুইছ মানে কি চ' দ্য ডিফাৰেঞ্চ বিটুইন টু থিংছ যে এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে ডিষ্টিংগুইছ বিটুইন পাৰ্লিয়ামেণ্টাৰী এণ্ড প্ৰেচিডেঞ্চিয়েল ছিষ্টেম চ' এইটোত বেচিকেলি কি হয় মেইনছত যদি আনচাৰ লিখিবলৈ আহে একদম প্ৰ'টিভ এইটো যে ডিষ্টিংগুইছ ডাইৰেক্টলি বৰ্ডটো দি পেলাই আনচাৰ লিখিব আহে তেতিয়া সকলোতকৈ ভাল উপায় হৈছে টেবুল এখন বনাই পেলাই সেইটো এনেকৈ টেবুল এখন বনোৱা হ'ল এইপিনে আমি এইটো দিলোঁ যে পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম আৰু এইপিনে প্ৰেচিডেঞ্চিয়েল ছিষ্টেম এনেকৈ লিখিলে আমি 1 1 2 2 3 3 এনেকৈ লিখিলে ইউ কেন ফেটছ মোৰ মাৰ্কছ ঠিক আছে যে এটা ছাইডত যে প্ৰথমতে প্ৰেচিডেঞ্চিয়েল লিখিলোঁ তাৰপিছত পাৰ্লিয়ামেণ্টাৰী লিখিলোঁ বা এনেকৈ বহুতে লিখে যে প্ৰেচিডেঞ্চিয়েল ছিষ্টেম পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম একেটা পইণ্টতে প্ৰেচিডেঞ্চিয়েল ছিষ্টেম তাৰপৰা আকৌ নেক্সট সেইটোতে কণ্টিনিউ কৰি পেলাই পাৰ্লিয়ামেণ্টাৰী লিখি থৈ দিয়ে চ' বাট সকলোতকৈ ভাল যদি ডিষ্টিংগুইছ কৰিবলৈ হয় মেইনছত সকলোতকৈ ভাল আৰু ইজি উপায় হৈছে টেবুল বনাই লিখাটো টেবুল বনাই লিখিলে ফাৰ্ষ্ট অফ অল কি হয় টাইমটো কম যাব একদম বুলেট পইণ্টত লিখিব পৰা যাব আৰু তাত আৰু এটা বস্তু কি হ'ব যে এক্সামিনাৰ সকলোতকৈ ভালকৈ চকুত পৰিব আৰু ইম্পৰ্টেণ্ট কিৱৰ্ডখিনি যেতিয়া দেখিব তেতিয়া দে উইল গিভ ইউ মোৰ মাৰ্কছ দেন আহিলে কম্পেয়াৰ ঠিক আছে চ' কম্পেয়াৰ কৰিবলৈ কি হ'লে কম্পেয়াৰ কৰিবলৈ আমি চিমিলাৰিটিখিনি দেখাব লাগিব ঠিক আছে যে কম্পেয়াৰ দ্য পাৱাৰ্ছ অফ লোকসভা এণ্ড ৰাজ্যসভা এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহে কম্পেয়াৰ দ্য পাৱাৰ্ছ অফ লোকসভা এণ্ড ৰাজ্যসভা অ'কে চ' এইখিনি আমি চিমিলাৰিটিখিনি দেখাব লাগিব এতিয়া চিমিলাৰিটিখিনি দেখাবলৈ কি হয় আমি কেনেকৈ দেখাব পাৰোঁ ইয়াতো চবতকৈ ইজি উপায়টো হৈছে টেবুল এখন বনাই লিখাটো চ' টেবুল এখন বনাই ইয়াত খালি কি হয় ইয়াত আমি টেবুলখন বনালে আমি 3টা ঘৰ বনাব লাগিব আমি ভাৰ্টিকেলি আমি 3টা ঘৰ বনাব লাগিব আমি এনেকৈ বনালোঁ চ' কি হ'ল ইয়াত দিলোঁ আমি লোকসভা ইয়াত দিলোঁ আমি ৰাজ্যসভা আৰু ইয়াত আমি কি কৰিলোঁ থিম বা টপিকখিনি দিলোঁ ঠিক আছে থিম বা টপিকখিনি দিলোঁ চ' ইয়াত আমি এটা দি দিলোঁ এটা থিম দি দিলোঁ আমি ধৰি লোৱা ছেশ্যন ঠিক আছে ছেশ্যন তাৰপিছত আমি ছেশ্যনক লৈ পেলাই লোকসভা আৰু ৰাজ্যসভাৰ যিখিনি চিমিলাৰিটি হয় সেইখিনি আমি দেখাই দিলোঁ চ' এনেকৈ থিম দি পেলাই টেবুল এখন বনাই আমি সোনকালে লিখিব পৰা ভালকৈ লিখা হয় মানে প্ৰেজেণ্টেশ্যনটো সকলোতকৈ ভাল হয় এনেকৈ আৰু প্ৰেজেণ্টেশ্যন মেটাৰ্ছ মষ্ট ইন মেইনছ দেন আহিলে আমাৰ কণ্ট্ৰাষ্ট ঠিক আছে চ' কণ্ট্ৰাষ্টত বেচিকেলি কি কৰিব লাগিব উই হেভ টু শ্ব' দ্য ডিফাৰেঞ্চেছ ঠিক আছে যে এনেকুৱা ধৰণৰ কুৱেশ্যন যে কণ্ট্ৰাষ্ট দ্য ব্ৰিটিছ এণ্ড ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম চ' ইয়াত আমি ডিফাৰেঞ্চখিনি দেখাব লাগিব ইয়াতো আমি ছেইম এনেকৈ আমি ভাৰ্টিকেলি 3টা এনেকৈ ঘৰ বনাই পেলাই থিম তাৰপৰা লোকসভা ৰাজ্যসভা বা তেনেকৈ যিকেইটা বস্তু আছে সেইকেইটা দি পেলাই আমি এনেকৈ আনচাৰটো কৰিব পাৰোঁ ঠিক আছে দেন আহিলে আমাৰ ট্ৰেছ ঠিক আছে ট্ৰেছ ইমান নাহে ইমান অহা হেৰি নাই কিন্তু আহিছে 2-3টা আহিছে সেইকাৰণে দি দিছোঁ চ' ট্ৰেছত বেচিকেলি কি হয় ট্ৰেছত চ' দ্য হিষ্ট্ৰী অৰ ডেভেলপমেণ্ট আমি সেই হিষ্ট্ৰী বা ইভালুৱেশ্যন প্ৰচেছটো দেখাব লাগে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ট্ৰেছ দ্য ইভলিউশ্যন অফ ইণ্ডিয়াছ নিউক্লিয়াৰ পলিচি চ' উই হেভ টু ৰাইট ইন ছিকুৱেঞ্চ ফ্ৰম বিগিনিং টু নাও চ' ট্ৰেছত বেচিকেলি যদি তেনেকৈ আহে আমি এফালৰ পৰা লিখি যাব লাগিব মানে ক্ৰনলজিকেলি লিখিব লাগিব বস্তুটো ঠিক আছে চ' ইয়াত যে সুধিছে যে ট্ৰেছ দ্য ইভলিউশ্যন অফ ইণ্ডিয়াছ নিউক্লিয়াৰ পলিচি এইটো আমি কি হয় ইণ্ডিয়াছ নিউক্লিয়াৰ পলিচি একদম থিংকিংটোৰ পৰা হোমী জাহাংগীৰ ভাৱাৰ পৰা বৰ্তমানলৈকে আমি যিখিনি পাকিস্তানৰ লগত আমি নিউক্লিয়াৰ টেনশ্যনলৈকে সেইখিনি হ'ল সেই বস্তুখিনিলৈকে আমি লিখিব লাগিব চ' দেন আহিলে আমাৰ ছাজেষ্টৰ কুৱেশ্যন এনেকুৱা ধৰণৰ আহিব পাৰে যে ছাজেষ্ট মেজাৰ্ছ টু ইম্প্ৰুভ ফিমেল লিটাৰেচি ইন ৰুৰেল ইণ্ডিয়া ঠিক আছে ফিমেল লিটাৰেচি ইন ৰুৰেল ইণ্ডিয়া চ' ছাজেষ্টত বেচিকেলি কি হয় উই হেভ টু গিভ প্ৰেক্টিকেল এণ্ড লজিকেল চলিউশ্যনছ উই হেভ টু গিভ চলিউশ্যনছ আমাক ছাজেষ্ট কৰিব চ' আমি সেই চলিউশ্যন দিয়াত বেছি গুৰুত্ব দিব লাগিব ইয়াত যদি আমি এতিয়া কি কৰোঁ যে ছাজেষ্ট মেজাৰ্ছ টু ইম্প্ৰুভ ফিমেল লিটাৰেচি ইন ৰুৰেল ইণ্ডিয়া এনেকুৱা যদি কুৱেশ্যন সোধে আৰু আমি যদি তাত কি কৰোঁ ফিমেল লিটাৰেচি মানে কি হয় সেইটোক লৈ আমি এক পেজ লিখি দিওঁগৈ আমি বেলেগ কিবা লিখি দিওঁগৈ
ফিমেলৰ বেলেগ অৱস্থা লিখি দিওঁ, আমি বেলেগ বোলে হেৰি দি দিলোঁ, লাইফ চাইকেল দি দিলোঁ, লাইফ চাইকেল বেছ তেনেকুৱা ডায়েগ্ৰাম এড কৰি আছোঁ, কিন্তু আমি যিখিনি চলিউশ্যনটো খুজিছে সেইখিনি লিখা নাই, তেতিয়া কি হ'ব, তেতিয়া আমাৰ কুৱেশ্যনটোৰ ডিমাণ্ডটো ফুলফিল নহ'ব। চ' আমি সেইকাৰণে কি হয়, যদি ছাজেষ্ট বুলি আহে তেতিয়া উই হেভ টু গিভ প্ৰেক্টিকেল এণ্ড লজিকেল চলিউশ্যনছ। আৰু চলিউশ্যনছটো কি হ'ব, চলিউশ্যনছটোৰ লগতে ইউ হেভ টু গিভ এক্সাম্পলছ দিবই লাগিব, আমি এক্সাম্পলছ দিব লাগিব। দেন আহিলে ছাবষ্টেঞ্চিয়েট। চ' ছাবষ্টেঞ্চিয়েট মানে কি হয়, ছাপৰ্ট উইথ ফেক্টছ এণ্ড প্ৰুফ। ছাবষ্টেঞ্চিয়েট মানে ছাপৰ্ট উইথ ফেক্টছ এণ্ড প্ৰুফ। আমি কিবা এটা কুৱেশ্যন এটা সুধিছে, এইটো কৈছে ছাবষ্টেঞ্চিয়েট, সেইটোক আমি ছাপৰ্ট কৰিব লাগিব আমি ফেক্টছ এণ্ড প্ৰুফৰ জৰিয়তে। ফেক্টছ মানে কি হয়, বেছিকেলি এটাটো হ'ল এক্সাম্পলছ, এটা হ'ল ডাটা, এটা হ'ল বেলেগ বেলেগ ইনফৰ্মেশ্যন, গুড বেষ্ট প্ৰেক্টিচেছ, কেছ ষ্টাডিজ, সেইবোৰ বস্তু দি আমি এইটোক ছাপৰ্ট কৰিব পাৰোঁ। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। ছাবষ্টেঞ্চিয়েট দ্য ৰোল অফ জুডিচিয়াৰী ইন এনভাইৰমেণ্টেল প্ৰটেকশ্যন। ঠিক আছে, চ' এইটোত কি হ'ব লাগিব, আমি জুডিচিয়াৰী ৰুলটো যেতিয়া সোধে ছাবষ্টেঞ্চিয়েট কৰিব কয়, তেতিয়া আমি ডাটা দিব লাগিব। ডাটা মানে কি, আমি কোৰ্ট কেছেছ দিব লাগিব। ঠিক আছে, এনভাইৰমেণ্টেল প্ৰটেকশ্যনৰ কথা ক'লে আমি কি কৰিব পাৰোঁ, MC মেহতা ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া, তেনেকুৱা ধৰণৰ কোৰ্ট কেছেছ দিব লাগিব। পলিউটাৰ্ছ পে' প্ৰিন্সিপাল। ঠিক আছে, তাৰপৰা আমি ৰিপৰ্ট দিব লাগিব। আমি ৰিপৰ্ট আমি ষ্টেট অফ দ্য কি ফৰেষ্ট ৰিপৰ্টখিনি আমি দিব পাৰোঁ, যিখিনি আমি এনুৱেলি ওলায়। তাৰপিছত আমি এক্সাম্পলছ দিব লাগিব। ঠিক আছে, এক্সাম্পলছৰ লগতে আমি সেইখিনি দি পেলাই আমি যিখিনি আৰ্গুমেণ্ট দিওঁ সেইখিনি প্ৰুভ কৰিব লাগিব। অ'কে, চ' আল্টিমেটলি যিখিনি আমাৰ ডাইৰেক্টিভ ৱৰ্ড হয় সেইখিনিৰ যিটো মেইন আইডিয়াটো হয় এইটোৱে হয়। চ' এতিয়া কথাটো হ'ল, এতিয়া যদি আমাৰ এটা হেৰি হ'ব পাৰে যে আমি চাই গৈছোঁ, বাট পটাপট আমি লিখোঁতে কেতিয়াবা শ্লিপ অফ পেন হৈ পেলাই আমি যিটো ডাইৰেক্টিভ ৱৰ্ডৰ দি লিখিব লাগিছিলে সেইটো দি আমি পটককৈ লিখিব নোৱাৰিলে, অকণমান আমাৰ ডেভিয়েট হৈ গ'ল। তেতিয়া কি হ'ব, তেতিয়া আমাৰ হোৱাৰ চান্সটো খুব কম কিবা বেয়া হোৱাৰ, কিন্তু এইটো হয় যে আমাৰ 2-3 মাৰ্ক কমিব পাৰে সেই কুৱেশ্যনটোত। কাৰণ যিটো ডাইৰেক্টিভ ৱৰ্ড হয় সেইখিনি আমাৰ স্পষ্টকৈ মেনশ্যন থাকে যে সেইটো দিয়ে আমি সেইমতে আমি আনচাৰটো লিখিব লাগে, আৰু সেইটো এটা মিন কৰে, এনেই নিদিয়ে কুৱেশ্যনটো ডাইৰেক্টিভ ৱৰ্ড এটা। ঠিক আছে, গতিকে আমি সেইখিনি বস্তু আমি মনত ৰখাটো নিতান্তই প্ৰয়োজনীয়। আৰু আল্টিমেটলি আমি এটা বস্তু দেখিলোঁ, ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং, ডেট ইজ আমি কিবা এটা বস্তুত আমি এক্সাম্পলছ দিবই লাগিব। ঠিক আছে, এক্সাম্পলছ দিবই লাগিব, কিন্তু কিছুমানত কি হ'ব, এক্সাম্পলছ কিছুমানত আমি দিব লাগিব টু মাছ এক্সাম্পলছ, আৰু কিছুমানত আমি লেছ এক্সাম্পলছ দিব লাগিব। সেইটো আমি কি হ'ব, সেইটো যিহেতু মই অলৰেডি কৈ দিলোঁ, সেই ডাইৰেক্টিভ ৱৰ্ডৰ মতে আমাৰ সেইখিনি বস্তু তেনেকৈ দিব লাগিব। কাৰণ কিছুমান কুৱেশ্যনৰ আনচাৰত যদি আমি বহুত এক্সাম্পল লিখোঁ আৰু সেইমতে যদি আমি ডিমাণ্ডটো ফুলফিল নকৰোঁ, তেতিয়া আমি মাৰ্কছ কমো পাব পাৰোঁ। কিন্তু কিছুমান কুৱেশ্যনত আমি লিখিব লাগিব এক্সাম্পল। চ' সেইখিনি বস্তু হৈ গ'ল। অ'কে, চ' দেন লাষ্ট বাট নট দ্য লিষ্ট, এনাউন্সমেণ্ট দুটা আছে। চ' ফাৰ্ষ্ট অফ অল, আমাৰ যিটো C3 2025 কম্প্ৰিহেনচিভ এছে প্ৰগ্ৰেম, যে এছে পেপাৰখন বহুত ইগন'ৰ্ড পেপাৰ হয়, এইখনক লৈ আমি ভালকৈ প্ৰিপেয়াৰ কৰা নহয়। গতিকে তাত যদি আমি ভালদৰে প্ৰিপেয়াৰ কৰিব পাৰোঁ, আমি এটা ভাল এডছ এটা পাব পাৰোঁ, আৰু মেইনছত আমাৰ নট অনলি মেইনছ, ৰেংক লিষ্টত নাম অহাৰ আমাৰ চান্সটো বৃদ্ধি পায়। ঠিক আছে, চ' এই প্ৰগ্ৰেমটো কি ফিচাৰ্ছখিনি, যিখিনি হয় ফিল'চফিকেল এণ্ড GS বেছ দুটা ধৰণৰ এছে পাব, আৰু যিখিনি ষ্টেণ্ডাৰ্ড টেমপ্লেট হয় সকলোৰ কাৰণে ৰেডিমেড, সেইখিনি প্ৰভাইড কৰা হ'ব। লগতে যিখিনি ফিল'চফি হয়, এক্সাম্পলছ, কোটছ, এনেকডটছ, ফিল'চফিকেল এছে কাৰণে ডাটা, ষ্টেটিষ্টিক্স, GS বেছ এছে কাৰণে সেইখিনি পাব। লগতে দেয়াৰ আৰ টু, অকল এই প্ৰগ্ৰেমটো নহয়, কিন্তু ইয়াত দুখন এছে মক টেষ্ট পেপাৰ পাব, অৰ্থাৎ 4খন এছে লিখিব পাৰিব, সেইখিনি ইভালুৱেট কৰা হ'ব। আৰু লগতে ইউ উইল গেট পাৰ্চনেলাইজ গাইডেঞ্চ। এই প্ৰগ্ৰেমটো বৰ্তমান চলি আছে, আৰু এই প্ৰগ্ৰেমটো প্ৰতিটো ক্লাছৰ পিছতে, যিটো এই প্ৰগ্ৰেমটো লিড লৈছে গৌৰৱ ছাৰে, হি হেজ ক্লিয়াৰ্ড APSC ইন 2022, আৰু তেওঁ এছেত বহুত ভাল নম্বৰ পাইছিলে। গতিকে তাত পাৰ্চনেলাইজ গাইডেঞ্চ আৰু ফিডবেক ছাৰৰ পৰা পাব। আৰু লগতে প্ৰতিটো ক্লাছৰ পিছতে ছাৰে হোমৱৰ্ক দি আছে সকলোকে, যে এছে এখনৰ আমি ব্ৰেইন ষ্ট্ৰমিং কি কৰিব লাগে, ব্ৰেইন ষ্ট্ৰম কৰি পেলাই ছাৰলৈ পঠাইছে বহুতে, আৰু ষ্টুডেণ্টে তেনেকৈ প্ৰগ্ৰেমটো আগবাঢ়ি আছে। গতিকে ইফ ইউ আৰ ইণ্টাৰেষ্টেড, ইউ কেন কণ্টেক্ট অন দিছ নাম্বাৰ। ঠিক আছে, এই দুটা নাম্বাৰত কণ্টেক্ট কৰিব পাৰে, আপোনালোকে ফোন কৰিব পাৰে বা হোৱাটছএপ কৰিব পাৰে, কোনোবা এটাত আপোনালোকে পাই যাব, সকলোতে পাই যাব। দেন লগতে ওৱান অফ দ্য আনাডাৰ প্ৰগ্ৰেম ইজ প্ৰয়োগ 2025। চ' প্ৰয়োগ 2025 কি হয়, প্ৰয়োগ 2025 আমাৰ মেইনছ টেষ্ট ছিৰিজ হয়। চ' এই টেষ্ট ছিৰিজটোত 12টা টেষ্ট পাব, ইনক্লুডিং 2টা এথিক্স টেষ্ট আৰু 2টা এছে টেষ্ট। মেইনলি কি হয়, দ্য মেইন থিং ইজ যে 6খনকৈ, অৰ্থাৎ APSC যিটো পেটাৰ্ণত হয় সেই তেনেকুৱাকৈ আপোনালোকে 12খন টেষ্ট পেপাৰ, অৰ্থাৎ 2টা APSC এক্সামৰ পেপাৰ পাব। অ'কে, চ' ইয়াৰ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইজ ফ্লেক্সিবিলিটি এই টেষ্ট ছিৰিজটোৰ। ঠিক আছে, ফ্লেক্সিবিলিটি, এপলজিজ ফৰ মাই বেড হেণ্ড ৰাইটিং। ঠিক আছে, ফ্লেক্সিবিলিটি। চ' কি হয়, টেষ্ট ছিৰিজত এটা বস্তু দেখিবলৈ পোৱা যায় যে টেষ্টটো যিদিনাখন হৈছে মেইনলি
মষ্ট অফ দ্য টেষ্ট ছিৰিজৰ ক্ষেত্ৰত যিদিনাখন হৈছে টেষ্টটো সেই টেষ্টটো সেইদিনাখনেই বা তাৰ এদিনমান পিছলৈকে তাৰ ভেলিডিটি থাকে যে লিখি পেলাই পঠাব পাৰি বাট প্ৰয়োগৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ নহয় আপুনি যেতিয়া ফ্লেক্সিবল হয় তেতিয়া আপুনি নিজৰ কনভিনিয়েঞ্চ মতে সেই টেষ্টটো এটেম্প কৰিব পাৰে আৰু তাৰপিছত আপুনি লিখি পঠাব পাৰে আৰু ইয়াত ইভালুৱেশ্যন সম্পূৰ্ণ ভালকৈ যিটো ভালদৰে ইভালুৱেশ্যন যে এনেকুৱা ধৰণৰ নহয় ইভালুৱেশ্যন যে গুড তাৰপৰা কিছুমান হেৰি টাইপ কৰি পেলাই পেষ্ট কৰি দিয়া হ'ল ইভালুৱেশ্যনৰ যে মডেল আনচাৰ বা টাইপ কৰি পেষ্ট কৰি দিয়া হ'ল তাৰপৰা গুড বাট হেৰি নহয় কিবা এটা দি তাৰপৰা এভাৰেজ মাৰ্ক এটা দি থোৱা হ'ল তেনেকুৱা নহয় ইয়াত ইভালুৱেশ্যনটো ভালকৈ দিয়া হ'ব ভালকৈ মানে কি প্ৰতিটো বস্তুতে যে যিখিনি আপোনাৰ অৰ্থাৎ হেৰি আছে নিগেটিভিটি আছে যিখিনিত আপুনি সেই নিগেটিভিটিখিনি আঁতৰাই পেলাই আপুনি মাৰ্কছটো বুষ্ট কৰিব পাৰে সেইখিনি বস্তু দেখুৱাই দিয়া হ'ব আঙুলিয়াই দিয়া হ'ব আৰু লগতে সেই বস্তুখিনি কেনেকৈ আৰু ইম্প্ৰুভ কৰিব পাৰে সেইখিনি দিয়া হ'ব অভিয়াছলি মডেল আনচাৰটোৰ লগত প্ৰভাইড কৰা হ'বই কিন্তু মডেল আনচাৰৰ ওপৰকৈ সেই এটা পাৰ্চনেলাইজ ইভালুৱেশ্যন দিয়া হ'ব ঠিক আছে গতিকে ইয়াতো যদি টেষ্ট ছিৰিজটোক লৈ আপোনালোকে কিবা জানিব বিচাৰে ইউ কেন কল অৰ হোৱাটছএপ ইন দিছ 2 নম্বৰছ এই 2টা নম্বৰত কৰিব পাৰে আৰু এই যিটো মই বৰ্তমান পঢ়ালোঁ বা যিটো ডিছকাছ কৰিলোঁ সেই আমাৰ ডাইৰেক্টিভ বৰ্ডৰ যিটো ভিডিঅ'টো ক্লাছটো তাৰ যিটো PDF হ'ব সেইটো সেই PDFটো আপোনালোকে মাইণ্ডৱেভ APSC নামৰ টেলিগ্ৰাম গ্ৰুপটো যিটো হয় তাত পাই যাব আৰু টেলিগ্ৰাম গ্ৰুপটোত জইন কৰিবলৈ লিংক তলত ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিয়া আছে গতিকে থেংক ইউ এভৰিৱান জয় অসম